ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰম্বাৰ আমি খুব আগ্ৰহেৰে আহ্বান আৰু দাবী আমি জনাই আহিছোঁ আৰু এই দাবীটো লৈ পেলাই আমি ছাত্ৰ সন্থাই প্ৰতিটো সময়ত যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা হৈছে, দ্বিপাক্ষিক আলোচনা হৈছে যে 125th এমেণ্ডমেণ্ট যি এই চুক্তিৰ মূল আত্মা মূল দফা আছিল যে বিটিআৰ বৰ্তমানৰ BTCক অধিক ক্ষমতা সম্পন্ন কৰা, সমষ্টি 60টালৈ বৃদ্ধি কৰা, সীমা সম্প্ৰসাৰণ গহপুৰলৈকে অধিক গাঁও অন্তৰ্ভুক্তৰ যি বিষয়, ইয়াত থকা যি পাৱাৰ এণ্ড ফাংচন, এই পাৱাৰ আৰু ফাংচনটো বঢ়াই নিয়া, ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা পোনপটীয়া আৰ্টিকেল 280ৰ দ্বাৰা পুঁজি প্ৰদান কৰা BTC বিটিআৰলৈ এই বিষয়টো আমি দাবী জনাই আহিছিলোঁ আৰু এইটোৰ কাৰণে আগন্তুক উইণ্টাৰ ছেশ্যন নৱেম্বৰত হ'বলগীয়া এই শীতকালীন অধিৱেশনত সেই বিল পাছ কৰিব লাগে। যি বিল 2019ত ৰাজ্যসভাত টেবল কৰা হৈছিল, এই বিল পাছ কৰিব লাগে। বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল পূৰ্ণাংগ মৰ্যাদা প্ৰদান কৰিব লাগে। গোৱালপাৰা, চাউথ কামৰূপ আৰু মৰিগাঁৱত গাঁও অন্তৰ্ভুক্ত কৰিব লাগে। কাৰ্বি আংলঙত থকা বড়ো কছাৰী লোকসকলক ST হিলৰ মৰ্যাদা প্ৰদান কৰিব লাগে। NDAP সকল যিসকলে জেলত আছে CBIৰ মানে স্পেচিয়েল কোৰ্টৰ দ্বাৰা আৰু লগতে যিসকলৰ কেছ এতিয়াও পেণ্ডিং আছে তেওঁলোকক মুকলি আকাশত আনিব লাগে। বিদ্যালয় প্ৰাধিকৰণৰ বিষয় আৰু যি আমাৰ যিবিলাক আন্তঃগাঁথনি উন্নয়নৰ কাৰণে 1500 কোটি টকা দিয়া হৈছিল, এই প্ৰতিটো যি উন্নয়ন বা ইনফ্ৰাষ্ট্ৰাকচাৰ অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত কাৰ্যকৰী কৰিব লাগে, প্ৰতিষ্ঠা কৰিব লাগে। আৰু এই বিষয়সমূহ লৈ পেলাই আজি নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰায় 10টা মানে দাবী সন্মিলিত এটা স্মাৰকপত্ৰ, এটা ৰিমাইণ্ডাৰ আমি DCৰ জৰিয়তে সন্মানীয় গৃহমন্ত্ৰী ডাঙৰীয়াক, সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰেৰণ কৰিম। আৰু এই কথাটো আমি উপলব্ধি কৰিছোঁ যে চুক্তি কৰাৰ সময়ত যি ধৰণে বড়ো চুক্তি, বড়ো শান্তি চুক্তিক আগ ধৰি পেলাই আলফা চুক্তি, আদিবাসী চুক্তি, কাৰ্বি চুক্তি, ডিমাচা চুক্তি, NLFT চুক্তি, ATTF চুক্তি, মণিপুৰৰ চুক্তি আৰু লগতে ইয়াত সকলো চুক্তিবিলাক মানে সশস্ত্ৰ গোটৰ লগত মানে প্ৰশস্ত হ'ল, চুক্তি কৰা হ'ল। আজি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কিয় প্ৰতাৰণা কৰিব বিচাৰে? তেওঁলোকে আমাক প্ৰতাৰণাৰ দিশত লৈ যাব বিচাৰিছে নেকি? আৰু ইয়াৰ কাৰণে আমাৰ এতিয়াও বিশ্বাস আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়ালৈ, প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ আন্তৰিক এটা বিশ্বাস সদায় আছে, থাকিব। কিন্তু প্ৰতাৰণাৰ দিশলৈ যাতে কেন্দ্ৰীয় চৰকাৰে নিনিয়ে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া চুক্তিৰ সময়ত আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে কাৰ্যকৰী কৰা হ'ব আৰু গৃহমন্ত্ৰী ডাঙৰীয়াক আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল দাড়ি কমা সন্মিলিত সকলো দফা 100% ৰূপায়ণ কৰা হ'ব। আৰু আজি আমি পুনৰ ৰাজপথত শান্তিপূৰ্ণ গণতান্ত্ৰিক আমি জংগী আন্দোলন বা এই প্ৰতিবাদী ৰেলীত আমি ওলাবলৈ আমি বাধ্য হৈছোঁ। কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰে উপলব্ধি কৰক, এই আন্দোলন চলিব। আৰু অহা 20 নৱেম্বৰত নতুন দিল্লীত আমাৰ চেমিনাৰ হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ 10খন চিকিৎসালয়ক লৈ পেলাই আমি চেমিনাৰ আয়োজন কৰিম বিল পাছ কৰাৰ কাৰণে, চুক্তি ৰূপায়ণৰ কাৰণে। 21 তাৰিখে যন্তৰ মন্তৰৰ ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী হ'ব। আৰু ডিচেম্বৰ মাহত কোকৰাঝাৰত 2 লাখ লোকৰ মানে ইয়াত মানে অংশগ্ৰহণেৰে 2 লাখ লোক ইয়াত অংশগ্ৰহণেৰে এটা বৃহৎ এটা প্ৰতিবাদী কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰা হ'ব। আৰু এই ঘোষণা আমি কেন্দ্ৰীয় চৰকাৰলৈ কৰিছোঁ, অসম চৰকাৰলৈ কৰিছোঁ। আগন্তুক নৱেম্বৰ ডিচেম্বৰ মাহত যি শীতকালীন পাৰ্লিমেণ্ট ছেশ্যন হ'ব, এই বিল পাছ কৰক, চুক্তি আখৰে আখৰে ৰূপায়ণ কৰক। এই দাবীৰে কেন্দ্ৰীয় চৰকাৰৰ আৰু অসম চৰকাৰে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰে আমি আপোনালোকক আহ্বান জনাইছোঁ, আমি দাবী ৰাখিছোঁ। আৰু আমাৰ গণতান্ত্ৰিক শান্তিপূৰ্ণ প্ৰক্ৰিয়া আৰু আন্দোলন অব্যাহত থাকিব, চলি থাকিব। এই কথাটো আমি স্পষ্ট আকাৰে আজি আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ আমি সকীয়াই দিছোঁ। ধন্যবাদ। আমার